মায়ঙৰ এখন ব্যতিক্ৰমী বজাৰ। যি বজাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কিয় ব্যতিক্ৰমী এই বজাৰখন? এয়া হৈছে মায়ঙৰ এখন ব্যতিক্ৰমী বজাৰৰ দৃশ্য। বজাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বজাৰখনত ক্ৰেতা বিক্ৰেতা প্ৰত্যেকে একোজন কণ ছাত্ৰ ছাত্ৰী। পোনপ্ৰথমবাৰৰ বাবে মায়ঙৰ ইকৰা চেলেঞ্জ একাডেমীৰ এই ব্যতিক্ৰমী পদক্ষেপ। কণ ছাত্ৰ ছাত্ৰীৰ ব্যৱসায়িক চিন্তাধাৰা আৰু হিচাপ নিকাচ আদিত প্ৰগতিশীল কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালনা কৰা হৈছে এই অকণিৰ বজাৰখন। বজাৰখনত কণ ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ ঘৰৰ পৰা লৈ আনিছে শাক পাচলিৰ লগতে আন বহু সামগ্ৰী। বজাৰ সম্পৰ্কে বুলি ক'বলৈ হ'লে বজাৰত দুই ধৰণৰ ব্যক্তি থাকে, ক্ৰেতা আৰু বিক্ৰেতা। ঠিক সেইদৰে বজাৰ ক্ৰেতাই বস্তু কিনিবলৈ হ'লে বিক্ৰেতাৰ পৰা কেনেদৰে দৰ দাম কৰে, ঠিক সেইদৰে বিক্ৰেতাই বস্তুখিনি বিকিবলৈ হ'লে তেওঁ লাভাংশ, তেওঁৰ ওজন, তেওঁৰ টকা পইচা ৰিটাৰ্ণ কৰাৰ হিচাপ ইত্যাদি আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে যাতে এতিয়াৰ পৰাই প্ৰেক্টিকেলভাৱে তেওঁলোকে শিকি লয় আৰু ভৱিষ্যতে তেওঁলোকৰ এই প্ৰেক্টিকেলৰ শিক্ষাখিনি তেওঁলোকৰ জীৱনত কামত আহিব। এই উদ্দেশ্যে আগত ৰাখি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। ঘৰৰ পৰা লৈ অনা এই সামগ্ৰীসমূহ বিক্ৰী কৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত। ব্যতিক্ৰমী পদক্ষেপ আমাৰ অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইকৰা এক্সেলেঞ্চ একাডেমী বুঢ়াবুঢ়ী অধ্যক্ষ ডাঙৰীয়াৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহি আলোচনাৰ মাধ্যমে তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বজাৰৰ বিষয়ে ধাৰণা দিয়া যায় আৰু বজাৰত ক্ৰেতা বিক্ৰেতাৰ কেনেকৈ হয় আৰু তেওঁলোকে ক্ৰয় বিক্ৰয় কেনেকৈ কৰে আৰু তাৰ ওজন আৰু হিচাপ নিকাচ আৰু লাভাংশ কেনেকৈ উলিওৱা হয়, তাৰ এটা প্ৰেক্টিকেলি ব্যৱস্থা কেনেকৈ দিয়া যায়, তাৰ কাৰণে আমাৰ একাডেমীৰ প্ৰাংগণত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন অকণিৰ বজাৰ বহোৱা হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে অকণিৰ বজাৰ ছাত্ৰ ছাত্ৰীসকলেই ক্ৰয় কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে দোকান বহিছে। মায়ঙৰ পৰা আফজাল উদ্দিন আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।